তুমি বাৰে 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 কি ভুল 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 কৰি আছা মই এনেকুৱা কি ভুল কাম কৰিলো কৰিছা ভুল নিজৰ আপোনজনৰ প্ৰতি কৰা অৱহেলা নিজৰ আপোন মানুহখিনিক কৰা অনাদৰ তাতকৈ ডাঙৰ ভুল কিবা আছে জানো কোনোবাই যদি নিজৰ ভুল উপলব্ধি কৰে তেনেহ'লে তেওঁক ক্ষমা কৰি দিয়াটো জানো উচিত নহয় খুৰী আজি ময়ো মোৰ ভুলবোৰৰ অনুশোচনা কৰিছোঁ মোৰ জেগাত আন কোনোবা হোৱা হ'লে হয়তো বোৱাৰীক জেললৈ পঠিয়াবলৈ অলপো কুণ্ঠাবোধ নকৰিলেহেঁতেন কিন্তু মই সেইটো কৰিব বিচৰা নাই কাৰণ তেওঁ মোক যি বুলি নাভাবক কিয় মোৰ বাবে কিন্তু তেওঁলোক দুয়ো মোৰ ছোৱালীৰ দৰে তুমি এবাৰ নহয় বহুতবাৰ আমাৰ বিশ্বাস ভাঙিছা তুমি নিজৰ ভুলবোৰ উপলব্ধি কৰিছা মোৰ ভাল লাগিছে কিন্তু মই তোমাক ইমান সহজে বিশ্বাস কৰিব নোৱাৰিম বন্দনা আপুনি চিন্তা নকৰিব বিয়ৈ মই আপোনাৰ লগত আছো বিয়ৈ হয় মানস বন্দনা এইবোৰ মই কি শুনিছো খুৰীয়ে তোমাক কি কৈ আছিল তুমি খুৰা খুৰীক বেয়া ব্যৱহাৰ কৰিছিলা খুৰীক কথা শুনাইছিলা মই ভাবিছিলো তুমি সলনি হৈছা কিন্তু আজি যি শুনিলো এবাৰ নিজে মনত পেলোৱাচোন তুমি আমাক কেনেকুৱা ব্যৱহাৰ কৰিছিলা কি কি কথা শুনাইছিলা মই মোৰ ভুলবোৰ স্বীকাৰ কৰিছোঁ খুৰী বিশ্বাস কৰক আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নহয় তুমি এবাৰ নহয় বহুতবাৰ আমাৰ বিশ্বাস ভাঙিছা তাৰমানে তুমি সেই আগৰ দৰেই আছা তুমি সলনিয়ে হোৱা নাই মই সলনি হৈছোঁ মানস তুমি বিশ্বাস কৰা কেতিয়াবা পৰিয়ালৰ সদস্যৰ মাজত কিবা কথাত কাজিয়া হ'বও পাৰে সেইটো সৰু কথা সেইবাবে হয়তো খুৰীয়ে মোক বেয়া পাই আছে মোক কি বুলি ভাবিছা মই মূৰ্খ মোক বুৰ্বক সজাবলৈ চেষ্টা নকৰিবা বন্দনা মই যি শুনিব লাগে যি বুজিব লাগে তোমাৰ আৰু খুৰীৰ কথাৰ পৰাই বুজিছোঁ এতিয়া আৰু মই তোমাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছোঁ যি কৰিলা কৰিলা কিন্তু আগলৈ যদি তুমি এনেকুৱা কাম কৰা মই তোমাক কেতিয়াও ক্ষমা নকৰিম মনত ৰাখিবা মানস মানস কি কৰিলো মই এয়া বাৰ লগত লগ হৈ গোটেই মোৰ শেষ হৈ গ'ল এই নিশিজনীৰ হৈছে কি সদায় তাই এটাই অভিযোগ কৰে মই তাইক সময় দিব নোৱাৰোঁ ঘৰখনৰ মানুহবোৰৰ পৰাও তাই বৰ মানসিক অশান্তিত ভুগি আছে তাতে আজি বহুত দিন ধৰি ঘৰখনৰ পৰিস্থিতিও বহুত বেয়া হৈ আছে সেয়ে আজি তাইক অলপ সময় দিবলৈকে তাইৰ মনটো ভাল লাগক বুলি অফিচ নাযাওঁ বুলি ক'লোঁ তাই দেখোন মোক ওলোটাই অফিচলৈ যাবলৈহে ক'লে আচৰিত তাইক ছাৰপ্ৰাইজ দিম বুলিতো সকলো কৰিলোঁ কিন্তু তাইৰ মনত অলপো উৎসাহ নাই নাজানো দুদিনমানৰ পৰা তাইৰ হৈছে কি আচৰণ কৰি আছে তাই সোধো কিবা এটা উত্তৰ দিয়ে বেলেগ এটা
কি ইমান চিন্তাত আছে তাই? মোকো ক'ব নোৱাৰা চিন্তা নে? বন্দনা, কোৱাচোন বা, কিবা কাম আছিল নেকি? তুমি প্ৰীতমৰ কাৰণে একাপ চাহ বনাই দিবা নেকি? অঁ ঠিক আছে। আৰু শুনাচোন বন্দনা, আজি তুমি মোৰ লগত এঠাইলৈ যাব লাগিব। ক'লৈ? ব্লেকমেইলাৰজনক পইচা দিবলৈ। আজি টকা দিবলৈ মাতিছে, কিন্তু প্ৰীতম ঘৰতে আছে। মই কেনেকৈ কি কৈ পেলাই ঘৰৰ পৰা ওলাই যাওঁ একো ভাবিয়ে পোৱা নাই। টকাখিনি দি লেঠাটো শেষ কৰি নিদিলে এনেকৈ বাৰে বাৰে মোক ফোন কৰি আমনি কৰি থাকিব। আৰু ভয় লাগে বন্দনা, এনেকৈ যদি ফোনত কথা পাতি থাকিলে প্ৰীতমে যদি গম পায় মইতো বহুত বেয়াকৈ ফচি যাম। সেইকাৰণে ভাবিছোঁ টকাখিনি দি লেঠাটো আজিয়ে মাৰি দিওঁ। কোৱা বন্দনা, তুমি মোৰ লগত যাবানে? নাই নাই, মই কেনেকৈ যাম? মানে বা, মই তোমাৰ লগত যাব নোৱাৰিম। কাৰণ কোনোবাই যদি কেনেবাকৈ গম পায় তোমাৰ লগতচোন ময়ো ফচি যাম। বন্দনা, তুমি পাহৰি নাযাবা, মোৰ লগত সকলো কামতে তুমি যে মোক সহযোগ কৰিছা সেই কথাষাৰ কিন্তু কেতিয়াও নাপাহৰিবা। হৰিকাইক চুৰ সজোৱাৰ পৰা আৰু খুৰা কিডনেপিঙৰ কথালৈকে সকলোতে তুমি সমানেই আছা। ইনফেক্ট মই ফচিব লাগিলে প্ৰথমতে মই তোমাৰেই নাম ল'ম। কম যে এইবোৰ সকলো কাম কৰিবলৈ তুমিয়ে মোক উচতাই দিছিলা। বা, তুমি মোক কেনেকৈ বচাব পাৰা? কিয়? সকলোবোৰ প্লেনিং জানো আমি একেলগে কৰা নাছিলোঁ? পাহৰি গলা? যদি নিজে বাচি থাকিব বিচাৰিছা তেনেহ'লে মোকো বাচি থাকিবলৈ সহায় কৰিবই লাগিব। মই ফচিব লাগিলে তোমাকো যে লগত লৈ ফচিম সেইটো কিন্তু খাটাং। এতিয়া কোৱা, তুমি মোৰ লগত যাবানে? মই কি কৈছোঁ বন্দনা, তুমি মোৰ লগত যাবানে নোযোৱা? যাম। বন্দনাই বাৰু আজি সঁচাকৈ ক্ষমা খুজিছে নে আকৌ অভিনয় কৰিছে? কিন্তু মোৰ মনে কৈছে তাই যেন আজি মোক অন্তৰৰ সঁচা উপলব্ধিৰ কথাবোৰ কৈছে। ভুল কৰি নিজৰ ভুল স্বীকাৰ কৰাটো সাহসৰ কথা। মনত সৎসাহস নাথাকিলে মানুহে নিজৰ ভুলবোৰ এনেকৈ মানি ল'ব নোৱাৰে। বন্দনাই আজি যিদৰে মোৰ সন্মুখীন হ'বলৈ সাহস কৰিলে সেয়া দেখি তাই এই ষড়যন্ত্ৰবোৰৰ লগত জড়িত আছে বুলি ভাবিব নোৱাৰি। তথাপিও কিবা এটা অপৰাধবোধ তাইৰ মনত আছে। কেৱল আমাক কৰা বেয়া ব্যৱহাৰৰ কাৰণে তাই ইমান ভয় আৰু শংকাত থকা নাই। পোনপটীয়াকৈ নহ'লেও আওপকীয়াকৈ হ'লেও তাইক নিশ্চয় এই অপৰাধত জড়িত কৰা হৈছে। তেন্তে এই সকলোবোৰ ষড়যন্ত্ৰ নিশিয়ে অকলে কৰিছে নেকি? প্ৰীতমে মোক বাৰে বাৰে প্ৰশ্ন কৰি আছে আৰু মই প্ৰীতমক মিছা মাতিব লগা হৈছে। উপায় নাই, কি উত্তৰ দিম মই প্ৰীতমক? বায়ে মোক তেখেতৰ লগ এৰি দিলে ফচুৱাৰ ধমকি দিছে। কিহে যে পাইছিল এইবোৰ কৰিবলৈ। সকলোবোৰতো ভালকৈ চলি আছিল। নিশিয়ে কৈছে তুমি তাইক শ্বপিং কৰিবলৈ লগ ধৰিছা বুলি। তুমি কৈছা কলৈ যোৱা গমেই নোপোৱা। এতিয়াচোন মইহে বৰ বেয়াকৈ ফচিম যেন অনুভৱ হৈছে।
ইফালে মানসিক খুলি আৰু মোৰ কথাবোৰ শুনি মোক সন্দেহ কৰিছে আৰু ইফালে বায়ে মোক তেখেতৰ লগ এৰি দিলে ফচুৱাৰ ধমকি দিছে কিহে যে পাইছিল এইবোৰ কৰিবলৈ সকলোবোৰতো ভালকৈ চলি আছিল বেছিকৈ নিজৰ আধিপত্য খটুৱাবলৈ গৈ মই চোন মোৰ সুন্দৰ সংসাৰখন নিজেই ধ্বংস কৰি পেলালোঁ মানুহকতো মই নিজতকৈও বেছি ভাল পাওঁ তাক হেৰুৱাৰ দুখতে এই খং আৰু অভিমানবোৰৰ আৰম্ভণি হৈছিল মোৰ ক'ৰবাত এনেকুৱা অনুভৱ হৈছিল যেন খুৰা খুৰীৰ অনুশাসনৰ কাৰণে মানস মোৰ পৰা আঁতৰি যাব মা দেউতাই মোক ইমানকৈ কিয় বুজাইছিল মই আজিহে সকলো উপলব্ধি কৰিছোঁ এই হৈ যোৱা ঘটনাবিলাকে মোৰ চকু খোল খুৱাইছে কিন্তু মোৰ এই পৰিৱৰ্তনক যদি মানসে বিশ্বাস নকৰে খুৰা খুৰী আৰু ঘৰখনৰ বাকী মানুহবোৰে যদি মোক ক্ষমা কৰি নিদিয়ে তেতিয়া মোৰ কি হ'ব হে ভগৱান মোক মাফ কৰি দিয়া মোক সাহস দিয়া প্ৰভু প্ৰীতমে মোক বাৰে বাৰে প্ৰশ্ন কৰি আছে আৰু মই প্ৰীতমক মিছা মাতিব লগা হৈছে উপায় নাই কি উত্তৰ দিম মই প্ৰীতমক কিন্তু প্ৰীতমক এনেকৈ মিছা মাতি থাকিবলৈ মোৰ ভাল লগা নাই বন্দনাই শ্বপিঙত যাবলৈ লগ ধৰিছে বুলি প্ৰীতমক কৈ দিলোঁ আৰু এতিয়া যদি প্ৰীতমে বন্দনাক সোধে মই আজি যাব নোৱাৰিম কিয় কালিচোন আপুনি কথা দিছিল মই দিয়া ঠাইলৈ আপুনি টকালৈ আহিব বুলি কৈছিলোঁ কিন্তু আজি মোৰ হাজবেণ্ড ঘৰতে আছে সেইবাবে মই যাব নোৱাৰিম প্লিজ মোক এদিন সময় দিয়ক মই কাইলৈ যাম ঠিক আছে কাইলৈ কিন্তু কোনো বাহানা নচলিব ঠিক আছে না বুজি পাইছোঁ নাই একো চিন্তা কৰিব নালাগে আপুনি মই গৈ আছোঁ এইকেইদিনতে ঠিক আছে অ'কে ৰাখিছোঁ বন্দনা দাদা তোমালোক দুয়োজনী ক'ৰবালৈ যোৱা মই নাজানো নহয় বায়েহে জানে কৈছে তাত যাব আৰু নিশি কৈছে তাৰ লগ ধৰিবলৈ আচ্ছা নিশিয়ে কৈছে তুমি তাইক শ্বপিং কৰিবলৈ লগ ধৰিছা বুলি তুমি কৈছা ক'লৈ যোৱা গমেই নোপোৱা প্ৰীতম তোমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মই অসমৰ্থ মোক ক্ষমা কৰি দিবা মই তোমাৰ অপৰাধী কিন্তু মই নিজৰ ঠাইত মই সম্পূৰ্ণ শুদ্ধ
মিছলীয়া বিশ্বাসঘাতক মই কোনো মানুহকেই ভাল নাপাওঁ তোমাক কিমান বিশ্বাস কৰি মই খুৰা খুৰীৰ দায়িত্ব দি গৈছিলোঁ কিন্তু তুমি কি কৰিলা তুমি কৈছা কলৈ যোৱা গমেই নোপোৱা কথাটো কি হা নিশ্চয় মোক কিয় মিছা কথা ক'লে বন্দনা বন্দনা কি হ'ল তুমি একো নকলা যে এতিয়া কি কৰোঁ মই মানে দাদা বন্দনা তুমি ইয়াত আছা মই আকৌ তোমাক ভিতৰত বিচাৰি আছো প্ৰীতম তুমি যোৱাই নাই নাই যাবলৈ লওঁতে মানে চোৱাচোন মই আজি বন্দনাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু তুমি চব বন্ধ কৰি দিলা মই ছাৰপ্ৰাইজ অঁ বন্দনা মই ভাবিছিলোঁ আজি তোমাক হেঁপাহ পলুৱাই শ্বপিং কৰা কিন্তু এতিয়া মোৰ মুডটোৱে স্পইল হৈ থাকিল বন্দনা এতিয়া আৰু আমি শ্বপিঙলৈ নাযাওঁ শ্বপিং কেঞ্চেল বন্দনা ব'লা ভিতৰলৈ মই নাজানো নহয় বায়েহে জানে মই আজি বন্দনাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু তুমি চব বন্ধ কৰি দিলা প্ৰীতম তোমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মই অসমৰ্থ মোক ক্ষমা কৰি দিবা মই তোমাৰ অপৰাধী কিন্তু মই নিজৰ ঠাইত মই সম্পূৰ্ণ শুদ্ধ এবাৰ মোৰ ঠাইত থিয় হ'লে বুজি পালা হয় যে মই একো ভুল কৰা নাই এটা সময়ত তোমাৰ খুৰা খুৰীৰ বাবে মই সকলোবোৰ হেৰুৱাবলগীয়া হৈছিল মানুহে মোক এতিয়াও বেয়া পাই আছে কি কৰোঁ কেনেকৈ মানুহৰ মনত মোৰ প্ৰতি বাৰু আকৌ বিশ্বাস জগাম মানস কোৱা কি হ'ল তুমি কিয় মোৰ লগত এনেকৈ কথা পাতিছা তেনেহ'লে কেনেকৈ কথা পাতিব লাগে তোমাৰ লগত তুমি কি মোক এতিয়াও বেয়া পাই আছা মিছলীয়া বিশ্বাসঘাতক মই কোনো মানুহকেই ভাল নাপাওঁ তোমাক কিমান বিশ্বাস কৰি মই খুৰা খুৰীৰ দায়িত্ব দি গৈছিলোঁ কিন্তু তুমি কি কৰিলা জৰে ধিমি ধিমি বিচাৰি মই